মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম। এই আঁচনিটোৰ জৰিয়তে আমি অসমৰ যুৱ প্ৰজন্মলৈ 2 লাখ টকাকৈ ক্ষুদ্ৰ উদ্যোগ বা ব্যৱসায় কৰিবৰ বাবে আগবঢ়াওঁ। ইয়াৰ 1 লাখ টকা ৰাজ সাহায্য আৰু 1 লাখ টকা লোন। আজি আমাৰ কেবিনেটে এই বছৰৰ বাবে 25,000 যুৱকৰ এখন তালিকাত অনুমোদন জনায়। অহা 3 নৱেম্বৰত যুৱক যুৱতীসকলক আমি মাতি আনি খানাপাৰাত আঁচনি অনুসৰি তেওঁলোকৰ প্ৰাপ্যৰ প্ৰথম কিস্তিৰ ধন আগবঢ়াম। ভৱিষ্যতে আমি আৰু 75,000 যুৱক যুৱতীক এই আঁচনিৰ অধীনলৈ আনিবৰ বাবে আমি প্ৰচেষ্টা চলাম। অৰ্থাৎ 1 লাখ চৰকাৰী চাকৰিয়ে নহয়, 1 লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰো আমি সুবিধা দিয়াৰ ক্ষেত্ৰত আগবাঢ়িছোঁ। যিসকল প্ৰাৰ্থী আজি চূড়ান্ত হ'ল তেওঁলোকে নিজৰ বিষয়ে গম পাবই যে এই আঁচনিৰ বাবে মই নিৰ্বাচিত হ'লোঁ। নিজৰ নিজৰ জিলাত তেওঁলোকে 3টা দিন প্ৰশিক্ষণ ল'ব লাগিব যাতে আঁচনিটোৰ বিষয়ে বুজিব পৰা যায়। আৰু 3 নৱেম্বৰত আমি খানাপাৰা ভেটেনাৰী খেলপথাৰত মাতি আনি সকলোকে এই ধনৰাশি 25,000 নিৰ্বাচিত যুৱক যুৱতীক এই ধনৰাশি আমি আগবঢ়াম। আজি মই বি বৰুৱা কলেজলৈ গৈছিলোঁ। বি বৰুৱা কলেজে কিছুদিন আগতে অট'নমাছ কলেজ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা পালে। লগতে A++ তেওঁলোকে পাবলৈ সক্ষম হৈছিলে। আজি মহাবিদ্যালয়খনলৈ গৈ মহাবিদ্যালয়ৰ পৰিয়ালক তেওঁলোকৰ অসাধাৰণ সফলতাৰ বাবে কৃতজ্ঞতা আৰু অভিনন্দন জনালোঁ। অসমৰ প্ৰতিখন মহাবিদ্যালয়ে এনেকৈ যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে মই সকলো অসমৰ মহাবিদ্যালয়ৰ লগত জড়িত অধ্যক্ষ অধ্যাপক অধ্যাপিকা সকলোকে অনুৰোধ কৰিলোঁ। বি বৰুৱা কলেজ আজি আমাৰ বাবে এক আদৰ্শ আৰু এই বি বৰুৱা কলেজে যি আমাক আদৰ্শ দেখুৱালে তাক যদি আমি অনুসৰণ কৰোঁ আমি আৰু আগুৱাই যাব পাৰিম। ইতিমধ্যে অসমৰ আন কেইবাখনো মহাবিদ্যালয়ে A++ পাইছে। এই মহাবিদ্যালয়সমূহতো কেতিয়াবা যোৱাৰ বাবে মই আশা আৰু আগ্ৰহেৰে বাট চাম। আজি আমাৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল। যোৱা কিছুদিন ধৰি অসমৰ সংবাদ মাধ্যমত শিৰোনাম দখল কৰি থকা খবৰটোৱে আছিল ষ্টক ট্ৰেডিং, অৰ্থাৎ কিছুমান লোকে অসাধুভাৱে সাধাৰণ ৰাইজৰ টকা পইচা সংগ্ৰহ কৰি ষ্টকত ট্ৰেডিং কৰাৰ নামত মানুহক ঠগ আৰু প্ৰবঞ্চনা কৰি আহিছিল। মই এটা নিজৰ সৰু কথা কৈছোঁ। কেইটামান দিন আগতে এখন মই অনুৰোধ পত্ৰ পাইছিলোঁ, ঠিক লিখিত নহয়, এজন ব্যক্তিৰ জৰিয়তে এটা অনুৰোধ পাইছিলোঁ যে কিছু এনেকুৱা ধৰণৰ ট্ৰেডিং কোম্পানী, নাম এটা ট্ৰেডিং কোম্পানীৰ আছিলে, যে এই ট্ৰেডিং কোম্পানীটোৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত 1 কোটি টকা দিব বিচাৰে। মোৰ অলপ সন্দেহ হ'ল যে অসমত এনেকুৱা কোন কোম্পানী আছে যোনে CM ৰিলিফ ফাণ্ডত 1 কোটি টকা দিব পাৰে। DGPক মই ক'লোঁ যে আপুনি পৰীক্ষা কৰি দিয়ক। DGPয়ে মোলৈকে এখন লিখিত পত্ৰ পঠালে যে এই গোটেই লেনদেন ছাছপিচিয়াছ, আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত এই টকা ল'ব নালাগে। মোৰ সন্দেহ হ'ল, তদন্তৰ নিৰ্দেশ দিলোঁ। লাহে 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 এটাৰ পিছত এটাকৈ এনেকুৱা 32টা ঘটনা আমাৰ চকুলৈ আহিল। আজি আমাৰ কেবিনেটে যিহেতু এই গোটেই ট্ৰেডিং বা ব্ৰকাৰেজ বা ইয়াৰ লেনদেন ইণ্টাৰনেটত হৈছে, কেইবাখনো ৰাজ্যও জড়িত হৈ থাকিব পাৰে,
সেইবাবে এই গোটেই ঘটনাৰ তদন্তৰ দায়িত্ব সেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন চমুকৈ যাক CBI বুলি কোৱা হয় CBIক অৰ্পণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্য সচিবে ইতিমধ্যে CBI ডাইৰেক্টৰৰ লগত কথা পাতিছে আৰু তেওঁলোকেও এই অভিযোগৰ তদন্ত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে মই নিজেও কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি এই তদন্তৰ দায়িত্ব যাতে CBI লয় তাৰ বাবে যোৱা সপ্তাহত অনুৰোধ জনাই আহিছিল মই ভাবো CBI তদন্তই ঘটনা পোহৰলৈ আনিব মই দুটা কথা ৰাইজক অনুৰোধ কৰিম ধনৰ লেনদেন কৰাৰ অনুমতি দুটা সংস্থাই দিয়ে যদি সাধাৰণ ধনৰ লেনদেন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ লাইসেন্স লাগে আৰু ষ্টকত ট্ৰেডিং কৰিবৰ কাৰণে SEBI সিকিউৰিটি এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়াৰ অনুমতি লাগে এই দুইটা সংস্থাৰ অনুমতি নহলে কোনেও ধনৰ লেনদেন কৰিব নোৱাৰে আপোনালোক সাৱধান হ'ব সহজ টকাৰ লোভত পৰি নিজৰ হাসতীয়া ধনখিনি যাতে কোনো কাৰণতে হেৰাই না যায় কোনোবাই বিয়াৰ কাৰণে টকা সাঁচি ৰাখে কোনোবাই ঘৰ বনাবৰ কাৰণে টকা সাঁচি ৰাখে আমাক সুদ যদি আমি লাগে আমি বেংকত টকা জমা থব লাগে আৰু বেংকে যিখিনি সুদ দিয়ে সেইখিনিয়ে ন্যায্য সুদ ইয়াতকৈ অধিক আশা কৰাও ভুল আৰু আমি অধিক আশা কৰিবও নালাগে যি নহওক এই গোটেই CBI তদন্তই গোটেই ঘটনা পোহৰলৈ আনিব আৰু মই আশা কৰো যে এই ঘটনাৰ তদন্তই যিমান মানুহৰ ওপৰত আমাৰ সন্দেহ আছে সকলো সন্দেহ দূৰ কৰাত সহায় কৰিব আজি কেবিনেটত আমি আৰু দুটা নিৰ্ণয় লৈছিলো বিশেষকৈ অৰুণোদয় আৰু ৰেশন কাৰ্ড ইয়াৰ বিষয়ে মই আলোচনা আপোনালোকৰ লগত আগতেও কৰিছো মই নতুনকৈ এই বিষয়ে আলোচনা কৰিব খোজা নাই মাত্ৰ ইমানখিনিয়ে মই জনাব খোজো যে অহা 19 তাৰিখে অৰুণোদয় নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিকৰণৰ কাম আমি হাতত লম আৰু ৰেশন কাৰ্ড নথকা 17 লাখ ব্যক্তিক বা জনসংখ্যাক আমি নতুনকৈ ৰেশন কাৰ্ড দিয়াৰ কামো অহা 19 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম এতিয়া মই আজিৰ কেবিনেটত লোৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'ব খুজিছো দোসাল ই এটা আন্তৰ্জাতিক সংস্থা এই সংস্থাটোৱে সিভিল এভিয়েশনৰ পৰা আৰম্ভ কৰি মিলিটাৰী এভিয়েশনলৈকে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ পৰা মেচিন লাৰ্নিংলৈকে